আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আছিল। জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱসটো স্মৰণ কৰিছে। আজিও জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত আয়োজন কৰা হৈছে। এই বৈঠকত জিলা দণ্ডাধীশ প্ৰদীপ দ্বিবেদীৰ অনুপস্থিতিত আৰু নিৰ্ধাৰিত সময়ৰ পৰা আধা ঘণ্টা পলমকৈ সভা আৰম্ভ হোৱাত সাংবাদিকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। আৰম্ভণিতে ক্ষোভ দেখা নাযায়। আৰম্ভণিতে অতিৰিক্ত জিলা দণ্ডাধীশ মীনাৰভা দেৱীৰ সৈতে লেম্প জ্বলাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্বোধন কৰা হয়। ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন সাংবাদিক সংগঠনৰ সভাপতি আৰু সম্পাদকৰ লগতে বিশিষ্ট সাংবাদিক মেহেৰ দেৱনাথক সম্বৰ্ধনা জনোৱা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ৰবীন্দ্ৰ সদন মহাবিদ্যালয়ৰ গণমাধ্যম বিভাগৰ অধ্যাপক ডক্টৰ হোসেন নুৰে সংবাদ মাধ্যমৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিশদ ভাষণ প্ৰদান কৰে। প্ৰেছ ক্লাব কৰিমগঞ্জৰ সভাপতি মিহিৰ দেৱনাথে নিৰ্ধাৰিত বিষয়টোৰ ওপৰত প্ৰাসংগিক ভাষণ প্ৰদান কৰে। আনহাতে প্ৰাসংগিক ভাষণ দি সাংবাদিক শিশুনন্দ চিয়ে বৰ্তমানৰ সংবাদ মাধ্যমৰ সৈতে জিলা প্ৰশাসনৰ ভূমিকাক লৈ উৎসাহ প্ৰকাশ কৰে। প্ৰেছ ক্লাব কৰিমগঞ্জৰ উপদেষ্টা তথা দৈনিক নৱবাৰ্তাৰ সম্পাদক হবিবুৰ ৰহমান চৌধুৰীয়ে একেটা বিষয়তে নিজৰ মতামত ব্যক্ত কৰে। আজিৰ বৈঠকত হবিবুৰ ৰহমান চৌধুৰীৰ ভাষণ তাৎপৰ্যপূৰ্ণ হোৱাৰ লগতে উপস্থিত সাংবাদিকসকলে হবিবুৰ ৰহমান চৌধুৰীৰ ভাষণক শলাগ লয়। কৰিমগঞ্জৰ পৰা সুস্মিতা দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজকের এই দিনের কেন্দ্রবিন্দু সবাইকে আজকের দিনের এই শুভেচ্ছা জানাচ্ছি আমি সবাইকে। আজকের বিষয় হচ্ছে ডিসকাশনের বিষয় হচ্ছে চেঞ্জিং নেচার অফ দ্য প্রেস। যদি আমরা এই বিষয়ে ডিসকাস করতে যাই তাহলে আমাদের শুরুতে হিস্ট্রিতে চলে যেতে হবে। আমাদের এই যে প্রেসের শুরু হয়েছিল প্রিন্টিং প্রেস থেকে, আর প্রিন্টিং সাধারণত যেভাবে আমি বক্তব্য রাখি একটু ব্যতিক্রম হলেও আমি অনেকটা নস্টালজিক হয়ে গেছি। আমি আমার পুরনো দিনের কথা মনে করছি। 38 বছর আমি একটা সংবাদপত্রের সম্পাদক। আমার জীবনের প্রথম অভিজ্ঞতা আজকে হলো প্রথম। ইট ইজ দ্য ফার্স্ট টাইম ইন মাই লাইফ। ওই দুই অপোজিট মতো রংবামন, অনেকে একটা ক্লিয়ার করলেন, অনেকে তাকে বলেন রংবং তেরং। মানুষ চার মানুষকে মহিমান্বিত করে না, মানুষ চারকে মহিমা। গতকালকে সামাজিক মাধ্যম আমার সবাই সে একটা পোস্ট দিয়েছিল যে ডক্টরস ডে, টিচার্স ডে, শিশুদের চিলড্রেন্স ডে, সব কিছুতে আমরা সাংবাদিকরা হুড় করে ছুটে বেড়াই, ঘুরে বেড়াই, আমাদেরকে দেওয়া হয়, আমন্ত্রণ জানানো হয়।